নমস্কাৰ বন্ধু বান্ধৱীসকল তে আজি আপোনালোকৰ মাজত আকৌ আহিছো এটা মানে ভিডিঅ লৈ আপোনালোকৰ লগত দুটা অংক আলোচনা কৰিম বুলি ঠিক আছে তো আজি বিষয়টো হৈছে আমাৰ মানে বিক্ৰী মূল্য আৰু কিনা মূল্যৰ আমাৰ যেটো লাভ লোকসান আছে এই বিষয়ে আমি আলোচনা কৰিম পৰীক্ষাৰ আহে আপোনালোকৰ এনেকুৱা প্ৰশ্ন তো এটা কথা মনত ৰাখিব যে আমাৰ যেটো লাভ বা লোকসান হয় হেতু আমি কিনা দামৰ ওপৰতে আলোচনা কৰো ঠিক আছে বস্তু এটা কিনা দাম মানে जिमान टकात আমি বস্তুটো কিনিম হেতু কিনা দাম বুলি কম আৰু जिमान দামত কিনি বেলে বস্তুটো বেচিম তাক আমি কি বুলি কম বেচা দাম বুলি কম ঠিক আছে তো আজি প্ৰথম প্ৰশ্নটো আপোনালোক মানে চাই লব যে এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা তাৰ মানে বস্তু এটা আমি 1800 টকাত বেচিছো ঠিক আছে তো বিক্ৰী কৰি লাভ পালে কিমান টকা 300 টকা লাভ পালে তাৰ মানে বস্তুটো বিক্ৰী কৰাতে আমাৰ কিমান টকা লাভ হৈছে 300 টকা লাভ হৈছে ঠিক আছে তো এতিয়া ইয়াতে প্ৰথম প্ৰশ্নটো কি কৈছে যে লাভৰ শতকৰা হাৰ হ'ল এতিয়া লাভৰ শতকৰা হাৰ মানে কি যে 100 টকাত আপোনালোকৰ কিমান লাভ হৈছে হেতু উলিয়াব দিছে ঠিক আছে শতকৰা হলে সদায় 100 টকাৰ ওপৰত কিমান লাভ হয় তো এটো আপোনালোকৰ একদম সহজ প্ৰশ্ন আপোনালোকে নিজে চাই ভাবি লওক যে 1800 টকাত আমি বস্তুটো বিক্ৰী কৰিছো কিন্তু লাভ কিমান হৈছে 300 টকা গতিকে আমাৰ কিনা মূল্যটো কি হ'ব নিশ্চয় 1500 টকা হ'ব তাৰ মানে 1500 টকাত কিনি 1800 টকাত বেচিলে আমাৰ 300 টকা লাভ হ'ব ঠিক আছে এতিয়া এই যেটো মানে 300 টকাটো লাভ হ'ল 300 টকাটো কিমান টকাত লাভ হ'ল 1500 টকাত লাভ হৈছে তাৰ মানে 1500 টকা ইনভেস্ট কৰি আমি 300 টকা লাভ পাইছো ঠিক আছে এতিয়া আপোনালোকৰ লাভৰ শতকৰা হাৰ উলিয়াব দিছে তাৰ মানে 100 টকাত কিমান লাভ হয় উলিয়াব দিছে তো একদম সহজ অংক আপোনালোকে চাই লওক যে 1500 টকাত লাভ হয় কিমান টকা 1500 টকাত লাভ হয় 1500 টকাত লাভ হয় কিমান টকা 300 টকা ঠিক আছে তো 1 টকাত কিমান লাভ হ'ব 1500 ভাগে 300 টকা তো আমাৰ কিমান টকাত লাভ হৈছে শতকৰা হয় মানে 100 টকা ঠিক আছে তো 100 টকাত লাভ হ'ব কিমান 1500 ভাগে 300 গুণন 100 তো 0 টকাত যাব আৰু এটো 15 দুগুণ 30 ঠিক আছে তো এতিয়া আমাৰ প্ৰথম আনসাৰটো হ'ব 20% হ'ব তাৰ মানে 100 টকাত কিমান টকা লাভ হয় 20 টকা লাভ হয় ঠিক আছে তো এটো সহজ অংক নিশ্চয় আপোনালোকে বুজি পাইছে তো এইটো অংক এইবিলাক অংক আসলতে ক্লাস 9 ত আছে তো ক্লাস 9 ত যেহেতু আমি মই শিকাই থাকো তো আপোনালোকৰ লগতে এটা শেয়াৰ কৰিলো নিশ্চয় আপোনালোকৰ মানে কামত আহিব তো এতিয়া চাব আমি সেকেন্ড প্ৰশ্নটো আলোচনা কৰিম যে দুটা ব্ৰ্যান্ডৰ দুখন ফেন 620 টকা কৈ বিক্ৰী কৰাত দোকানী এখনত 5% লাভ পালে আৰু আনখনত 10% লোকসান হ'ল এতিয়া আছিল এতিয়া তলৰ কোনটো শুদ্ধ তাৰ মানে এই চাৰিটা অপচন দিছে আপোনালোকে চাই লওক যে প্ৰথমটোত কি দিছে 50 টকা লাভ হয় দ্বিতীয়টোত 40 টকা লাভ সিটোত 40 টকা লোকসান আৰু ডিটোত এটাও নহয় কি কৈছে যে দুটা ব্ৰ্যান্ডৰ দুখন ফেন 620 টকা কৈ বিক্ৰী কৰাত দোকানী এখনত 5% লাভ পালে তাৰ মানে দুখন ফেন দুখনে 620 টকা কৈ বেচিছে যে প্ৰথমখনত 5% লাভ হৈছে মানে 100 টকাত 5 টকা লাভ হৈছে আৰু সেকেন্ড খনত 10% লোকসান হৈছে মানে 100 টকাত কিমান টকা লোকসান হৈছে 10 টকা লোকসান হৈছে তো ইয়াৰ কোনটো শুদ্ধ মানে 50 টকা লাভ হ'ব নে 40 টকা লাভ হ'ব নে 40 টকা লোকসান হ'ব নে এটাও নহয় ঠিক আছে তো আপোনালোকে ভাবি চাওক প্ৰথমখনত যেহেতু 5% লাভ হৈছে তাৰ মানে প্ৰথমখন কিমান টকাত বেচিছে 105 টকাত বেচিছে তাৰ মানে প্ৰথমখন যদি আমাৰ কিনা দাম বেচা দামটো যদি 105 টকা কিনা দামটো কিমান 100 টকা প্ৰথমখনত ঠিক আছে তাৰ মানে 100 টকাত বেছি 105 টকাত 100 টকাত কিনি বেলে 105 টকাত বেচিছে ঠিক আছে তাৰ মানে কিনা 5% লাভ মানে কি যে বেচা দামটো 105 টকা হলে কিনা দামটো 100 টকা তো বেচা দাম 1 টকা হলে কিনা দাম কিমান হ'ব 105 ভাগে 100 হ'ব বেচা দামটো কিমান বুলি কৈছে 620 টকা বুলি কৈছে তো 620 টকা হলে তো আপোনালোকে এটো কৰি লওক ঠিক আছে দুখনৰে আমি কিনা দামটো উলিয়াই লম ঠিক আছে তো এটো আপোনালোকৰ কাট যাব 5 20 গুণ 100 5 এটো 5 2 গুণ 10 5 1 গুণ 5 আৰু এটো 21 হলেতো আপোনাৰ কিমান যাব 3 বাজব 21 3 গুণ 33 তাৰ মানে এটো 3 2 গুণ 6 600 টকা হ'ব অৰ্থাৎ প্ৰথম ফেনখনৰ কিনা দাম কিমান আছিল 600 টকা তো 600 টকাত কিনি ফেলে কিমানত বেচিছে
630 টকাত বেচিছে সেইকাৰণে আমাৰ লাভ কিমান হৈছে 5% হৈছে ঠিক আছে তাৰমানে আমি প্ৰথমখনত 600 টকা লাভ প্ৰথমখনৰ কিনা দামটো 600 টকা পালো এতিয়া চাব দ্বিতীয় ফেনখন মানে কিমান দ্বিতীয় ফেনখন কিমান টকা কিমান শতাংশ লোকসান হৈছে 10% এটো আপোনালোকে মনত ৰাখিব প্ৰথমখনৰ কিনা দাম 600 টকা ঠিক আছে তো এতিয়া দ্বিতীয় যিখন ফেন আছে দ্বিতীয় ফেনখনত 10% লোকসান হৈছে তাৰ মানে দ্বিতীয় ফেনখনৰ বেচা দাম 90 টাকা হলে কিনা দাম কিমান 100 টকা তাৰ মানে 10 টকা কমি 10 টকাটো লোকসান হল নহয় তো বেচা দাম 90 টাকা মানে কিনা দামটো 100 টকা বেচা দাম 1 টকা হলে কিনা দাম কিমান হ'ব 90 ভাগে 100 বেচা দামটো তো আমি সবে গম পাইছো 630 গতিকে কিনা দাম কিমান হ'ব 90 ভাগে 100 ইনটু 630 হ'ব ঠিক আছে তো এটো শূন্য কাট যাব তো এটো 9 9 7 গুণ 63 তাৰ মানে দ্বিতীয় ফেনখনৰ কিনা দাম কিমান টকা 700 টকা ঠিক আছে বুজি পাইছে নিশ্চয় তো প্ৰথমখনৰ কিনা দাম হৈছে 600 টকা দ্বিতীয়খনত 700 টকা ঠিক আছে তো দুয়োখন ফেনৰ কিনা দাম কিমান হ'ব মুঠ কিনা দাম এটা যোগ হ'ব তাৰ মানে 700 যোগ 600 700 যোগ 600 মানে কিমান টকা 1300 টকা কিনা দাম তাৰ মানে দুয়োখন ফেনৰ কিনা দাম কিমান 1300 টকা এতিয়া দুয়োখন ফেন কিমান টকাত বেচিছে 630 টকা কৈ বেচিছে তাৰ মানে 630 আপোনালোকে দুটা যোগ কৰি দিও 630 দুটা যোগ কৰিলে 0 3 3 6 6 6 12 তাৰ মানে দুয়োখন ফেন তাৰ মানে 1260 টকাত কি হৈছে বিক্ৰী কৰিছে কিমান টকাত কিনিছে 1300 টকাত কিনিছে কিনি ফেলে কিমান টকাত বেচিছে 1260 টকাত বেচিছে তাৰ মানে 40 টকা কি হ'ব লোকসান হ'ব ঠিক আছে 40 টকা দুয়োখন ফেনতে কি হ'ব লোকসান হ'ব এটো মনত ৰাখিব ঠিক আছে এতিয়া চাব আমাৰ 3 নম্বৰ অংকটোলৈ আহিছো কি দিছে চাব যে 30 টা পনীৰ কিনা দাম 20 টা পনীৰ বেচা দামৰ সমান এতিয়া আমাক উলিয়াব দিছে কি লাভৰ শতকৰা হাৰ কি আকৌ কৈছো যে লাভৰ শতকৰা হাৰ উলিয়াব লাগিলে আমি 100 টকা উলিয়াব লাগিব এতিয়া অপচন দিছে এ টো 50% বি টো 40% সি টো 30% আকৌ ডি টো এ বি এটো সি টো 30% দিছে আৰু ডি টো 100% দিছে ঠিক আছে তো আপোনালোকে এই অংকটো চাব যে 30 টা পনীৰ কিনা দাম কি বুলি কৈছে 20 টা পনীৰ বেচা দামৰ সমান যদি আপোনালোকে এটা পনীৰ কিনা দাম 1 টকা বুলি ভাবে 30 টা পনীৰ কিনা দাম কিমান 30 টকা এটো আপোনাৰ কি 30 টা পনীৰ এটা পনীৰ কিনা দাম যদি 1 টকা হয় 30 টা পনীৰ কিনা দাম 30 টকা তো এটো কাৰ সমান বুলি কৈছে 20 টা পনীৰ বেচা দামৰ সমান 20 টা পনীৰ বেচা দাম ঠিক আছে তাৰ মানে এটা পনীৰ চাব এটা পনীৰ কিনা দাম আমি কিমান ধৰছো এটা পনীৰ কিনা দাম আমি 1 টকা ধৰছো তো 30 টা পনীৰ কিনা দাম কিমান হ'ব 30 টকা তো এই 30 টকাটো কাৰ সমান দিছে 20 টা পনীৰ বেচা দামৰ সমান ঠিক আছে তাৰ মানে 20 টা পনীৰ বেচা দাম কিমান হ'ল 30 টকা হ'ল তো 20 টা পনীৰ বেচা দাম যদি 30 টকা হয় এটা পনীৰ বেচা দাম কিমান হ'ব এটা পনীৰ বেচা দাম কি হ'ব এটা পনীৰ বেচা দাম হ'ব এটা পনীৰ বেচা দাম হ'ব আপোনাৰ 30 ভাগে 20 টকা হ'ব মানে 20 টা পনীৰ বেচা দাম 30 টকা তো এটা পনীৰ বেচা দাম 20 ভাগে 30 মানে এটো 0 কাট যাব 1.5 হ'ব মানে 1.5 টকা হ'ব এটা পনীৰ বেচা দাম কিমান 1.5 টকা ঠিক আছে তাৰ মানে আমি কি পালো যে এটা পনীৰ আমি 1 টকাত কিনছিলো কিমান টকাত বেচিছো 1.5 টকাত বেচিছো তাৰ মানে আমাৰ লাভ হৈছে 50 পইচা লাভ হৈছে আমাৰ 50 পইচা লাভ হৈছে এটা এই লাভটো আপোনাৰ যেহেতু কিনা দামৰ ওপৰত হয় তাৰ মানে 1 টকাত লাভ হয় কিমান পইচা 50 পইচা 2 টকাত লাভ হয় কিমান হেনাকে যদি আপোনালোকে চাই যায় 1 টকাত লাভ হয় কিমান 50 পইচা লাভ হয় তো 1 টকাত যদি 50 পইচা লাভ হয় আধা লাভ হয় তাৰ মানে তো আপোনাৰ 100 টকাত কিমান লাভ হ'ব 50 টকা লাভ হ'ব গতিকে এটো আনসারটো কি হ'ব 50% হ'ব ঠিক আছে নিশ্চয় বুজি পাইছে তো 1 টকাত কোনি এটা কিনা দাম আমি কিমান লৈছিলো 1 টকা লৈছিলো কিমান টকাত বেচলো 1.5 টকাত বেচলো মানে 50 পইচা লাভ হৈছে কিমান টকাত 1 টকাত 1 টকাত যদি আপোনালোকে 50 পইচা লাভ কৰে 100 টকাত কিমান টাকা লাভ কৰিব 1 টকাত 50 পইচা মানে কি আধা লাভ হৈছে তাৰ মানে 1 টকাত 50 পইচা 2 টকাত 1 টকা থেনাকে 100 টকাত কিমান টকা লাভ হ'ব 50 টকা আৰু এটো লাভ হয় শতকৰা ঠিক আছে তো আজি আপোনালোকৰ লগত এই তিনটা অংক আলোচনা কৰিলো
নিশ্চয় আপোনালোকে নিশ্চয় আপোনালোকে জানে বস্তুখিনি, তথাপিতো মই আপোনালোকৰ লগত এনে মানে আলোচনা কৰিলোঁ। ঠিক আছে, তো নিশ্চয় আপোনালোকে মানে ভিডিঅ'টো চাই ভাল পাইছে। গতিকে যদি ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ঠিক আছে, ধন্যবাদ।